নমস্কাৰ। আজি আৰু এটা জব আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে থাম্বনেইলত দেখি পোৱাৰ দৰে এই জব আপডেটটো ওলাইছে গুৱাহাটী হাইকোৰ্টত। আচলতে গুৱাহাটী হাইকোৰ্টত ওলাইছে, কিন্তু এই ভেকেঞ্চিকেইটা ওলাইছে মানে ডিষ্ট্ৰিক্ট ৱাইজ। প্ৰতিটো ডিষ্ট্ৰিক্টতে কম বেছি পৰিমাণে কেইটামান ভেকেঞ্চি ওলাইছে। ভেকেঞ্চিটো হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। গতিকে এডমিনিষ্ট্ৰেশ্যনৰ কোৰ্টৰ ৰিলেটেড বিভিন্ন অফিচিয়েল ৱৰ্কবোৰ এড কৰিব লাগিব। গতিকে চাওঁ আহকচোন ইয়াৰ ইম্পৰ্টেণ্ট ডেটছ আৰু কি এলিজিবিলিটি ক্ৰাইটেৰিয়া দৰকাৰ হ'ব এপ্লাই কৰিবৰ কাৰণে। ইয়াৰ নটিফিকেশ্যনটোতো বহুত আগতে ওলাইছিলে বাৰু, 2 তাৰিখে ওলালে, 2 জুলাইতে ওলালে ইয়াৰ নটিফিকেশ্যন। বাট যিটো এপ্লিকেশ্যন প্ৰচেছ হৈছে সেইটো 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে। ইয়াত দিয়া আছে ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট টু 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট হ'ব এই জুলাই মাহৰে লাষ্ট 31 তাৰিখে। আৰু যিটো লাষ্ট ডেট অফ পে'মেণ্ট ফিজ টো টিল বেংক ট্ৰানজেকশ্যন আৱাৰ্ছ 5 তাৰিখৰ আগত, মানে আগষ্টৰ 5 তাৰিখলৈকে আপোনালোকে যেতিয়ালৈকে বেংক খোলা থাকিব তেতিয়ালৈকে ইয়াৰ পে'মেণ্টটো আপোনালোকে কৰিব পাৰিব। ইয়াৰ যিটো এপ্লিকেশ্যন ফিজ আছে, যিটো SC আৰু ST কাৰণে আছে সেইটো 250 ৰুপিজ, আৰু ফৰ অল আদাৰ্ছ যিবোৰ আছে জেনেৰেল OBC তেওঁলোকৰ কাৰণে কিমান হ'ব, 500 ৰুপিজ হ'ব। গতিকে আপোনালোকে চাব পাৰে এইটো ডিষ্ট্ৰিক্ট একদম এফালৰ পৰা দিয়া আছে, বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ। গতিকে বহুতকেইটা চব ডিষ্ট্ৰিক্টৰে ওলাইছে। ইয়াত কেইটা কিমানটা ভেকেঞ্চি ওলাইছে গোটেই চাই ল'ব পাৰিব, পজ কৰি চাই ল'ব পাৰিব ভিডিঅ'টো। গতিকে এইটো গোটেইখিনি। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট ইয়াত নোট দিছে যে কেণ্ডিডেট ইজ এলাউড টু ছাবমিট ওৱান এপ্লিকেশ্যন ফ্ৰম অনলি এগেইনষ্ট এ ডিষ্ট্ৰিক্ট অফ হিজ আৰ চইচ। গতিকে আপোনালোকে জাষ্ট এটা ডিষ্ট্ৰিক্টৰ কাৰণেহে এপ্লাই কৰিব পাৰিব, মানে আপুনি অকল এপ্লিকেশ্যনখন অকল এটা ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিব পাৰিব, 2-3টা ডিষ্ট্ৰিক্টৰ কাৰণে নোৱাৰিব। গতিকে চাই ল'ব আপোনালোকৰ হোম ডিষ্ট্ৰিক্ট কোনটো হয়, বা যিটোতে আপোনালোকে কৰিম বুলি ভাবিছে তাতে কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি চাওকচোন। তো ইয়াত কি কৰিবলৈ কৈছে, গ্ৰেজুৱেট হ'ব লাগিব এনি ডিচিপ্লিন, যিকোনো ডিচিপ্লিনতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, BSc BCom BA মানে গ্ৰেজুৱেশ্যন থাকিলেই হ'ব। আৰু ইয়াত কি কৈছে, খালি কম্পিউটাৰ চাৰ্টিফিকেট এখন লাগিব, যিখন এটলিষ্ট 3 মান্থৰ হ'ব লাগিব। 3 মান্থৰ হ'লেও আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেট শুড হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম। তো যিটো আমাৰ অসমৰ যিটো অফিচিয়েল লেংগুৱেজ হয় আছামিজ, গতিকে আপোনালোকে অসমীয়াটো জানিব লাগিব, তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব, ইয়াত এপ্লাই কৰিব পাৰিব। আৰু কেণ্ডিডেট মাষ্ট পজেছ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফৰ দ্য ষ্টেট অফ আছাম। গতিকে আপোনালোকে কি কৰিব লাগিব, এক্সচেঞ্জত আপোনালোকৰ নাম থাকিব লাগিব, ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিটো এজ লিমিট আছে, এজ লিমিট ইয়াত দিয়া আছে, যিসকল আনৰিজাৰ্ভড আছে, মানে জেনেৰেল সকলৰ কাৰণে মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ, আৰু OBC MOBCৰ কাৰণে মেক্সিমাম এজটো কিমান দিয়া আছে, 43 ইয়াৰ্ছ। আৰু ইয়াত SC ST PWD সকলৰ কাৰণে 45 আৰু 50 ইয়াৰ্ছ দিয়া আছে। গতিকে যিটো চিলেকশ্যন প্ৰচেছ আছে সেইটো চাওকচোন। গতিকে চিলেকশ্যন প্ৰচেছটো কি হ'ব কৈছে, এটা কমন ৰিটেন টেষ্ট হ'ব, যিটো 120 মাৰ্কছৰ হ'ব। ইয়াত কি কৈছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, কম্পিউটাৰ নলেজ আৰু জেনেৰেল এপ্টিটিউডৰ মানে গোটেইখিনি মিলাই কিমান হ'ব, 120 মাৰ্কছৰ হ'ব। আৰু আছামিজৰ কাৰণে 20 মাৰ্কছৰ এটা এক্সাম হ'ব। গতিকে আছামিজটো কোৱালিফাইং হয়, 40% পাব লাগিব 20 মাৰ্কছৰ ভিতৰত, মানে 8 মাৰ্কছ পালে আপোনালোকে আছামিজটোত পাছ হৈ যাব, মানে এইটো জাষ্ট কোৱালিফাইং হয়, এইটো মেৰিটত মানে যোগ নহ'ব। তাৰপিছত যেতিয়া ষ্টেজ 1, সেইটো ষ্টেজ 1 হয়। ছেকেণ্ড কি হ'ব, কম্পিউটাৰ স্কিল টেষ্ট হ'ব 35 মাৰ্কছৰ। ইয়াত কি ৱৰ্ড প্ৰচেছ, স্প্ৰেডশ্বীট আৰু যিটো মানে টাইপিং টেষ্ট সেইটো হ'ব। গতিকে এইটোত কোৱালিফাই, এই দুটাত যে স্কিল টেষ্টত কোৱালিফাই কৰাৰ পাছত আপোনালোকে কি কৰিব পাৰিব, লাষ্ট আপোনালোকৰ কি হ'ব, ইণ্টাৰভিউ হ'ব 15 মাৰ্কছৰ কাৰণে। গতিকে গোটেইকেইটা মিলাই পিনে যিটো মেৰিট বনিব তাৰ ওপৰতে লাষ্ট কি হ'ব, এপ্লাই হ'ব। গতিকে ইয়াত এপ্লাই কেনেকৈ কৰিব পাৰিব কৈছে, যিটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট, তাত গৈ আপোনালোকে তাত কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু কি হৈছে কথা এটা, যে তাত যিকেইটা নতুন ডিষ্ট্ৰিক্ট আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মখন এপ্লাই কৰিব, তাত নতুন যিকেইটা ডিষ্ট্ৰিক্ট সেইকেইটা শ্ব' হোৱা নাই, মানে
যিকেইটা পুৰণা পেৰেণ্ট যিকেইটা ডিষ্ট্ৰিক্ট আছে সেইকেইটাহে শ্ব' হৈছে। গতিকে যেনেকৈ চৰাইদেউতো নতুনকৈ বনিছে বিশ্বনাথ, সেইকেইটা আপোনালোকে ফৰ্মখন ফিল আপ কৰোঁতে তাত সেইকেইটা নোলায়। গতিকে যিকেইটা পেৰেণ্ট হয় ডিষ্ট্ৰিক্ট হয় সেইকেইটাৰ পৰাহে আপোনালোকে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। গতিকে এইখিনিয়ে আছিলে গোটেইখিনি, আৰু ইয়াৰ ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে। আৰু ইম্পৰ্টেণ্ট কথাটো কি হৈছে, ফিজটো আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ যদি SBI একাউণ্ট আছে নিজৰ বা বেলেগৰ হ'লেও, নেট বেংকিং যদি আছে তেতিয়াহ'লে আপোনালোকে অনলাইনে এপ্লাই কৰিব পাৰিব। বাট যদি আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে বেংকত যাব লাগিব, তাৰপিছতে তাত গৈ পিনে পে'মেণ্টটো কৰিব পাৰিব লাগিব। আৰু বাকী টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, এইবোৰ পঢ়ি চালেও পাৰে বাৰু, ইমান দৰকাৰ নাই। মেইন কথাখিনি মই কৈ দিলোঁ। গতিকে আপোনালোকে কি কৰিব পাৰিব, সোনকালে এপ্লাই কৰি দিব। বহুত ভাল ভেকেঞ্চি ওলাইছে। 3 ইয়াৰ মুঠ ভেকেঞ্চিটো কিমান আছিলে মই চাই দিছোঁ, ইয়াতে আছে। তো 367 ভেকেঞ্চি ওলাইছে টোটেল অল ডিষ্ট্ৰিক্টত। গতিকে ভাল ভেকেঞ্চি হয়, গতিকে আপোনালোকে এপ্লাই কৰি দিব পাৰে।